হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলিৰ 5টা। এয়া ৰাতিপুৱা আকৌ দেই, এওঁ যাবলৈ ওলাইছে। আজি অফিচৰ কামত যাব গুৱাহাটীৰ বাহিৰলৈ। গতিকে এয়া দেখিছেই নহয়, পূৰা কাপোৰ কানি লৈ ওলাইছে আৰু অফিচৰো বহুত কিবাকিবি ফাইল আছিল। মই বোলো দিয়া এটা বেগ, কিবা এটা মই লৈ দিওঁ, এই সৰু এইটোকে লৈ দিলোঁ আৰু ব'লক এওঁক থৈ আহোঁগৈ। আৰু ৰ'ব কথা এটা পাহৰিলোৱে নহয়, মনত বাৰু নাথাকেই ভেলেণ্টাইন ডে'টো, কাৰণ আমি আধাৰ পৰাহে পাইছোঁ এইবিলাক বস্তু। তথাপিতো ক'বলৈ চেষ্টা কৰোঁ হেপী ভেলেণ্টাইন ডে' বুলি, কিন্তু সদায় পাহৰি যাওঁ। আজিতো গ'লেই এয়া ৰাতিপুৱাতে, গতিকে পাহৰি থাকিলোঁ। ভিডিঅ'টো এডিটিং কৰোঁতেহে মনত পৰিলে, আজি দেখোন ভেলেণ্টাইন ডে' আছিলে, ক'বলৈকে পাহৰি গ'লোঁ। বাৰু যা হওক, ভিডিঅ'ৰ জৰিয়তে অকণমান চালে ভাল পাব, অন্ততঃ মনত পৰিছে বুলি। আৰু তেওঁতো নকয়েই বাৰু, তেওঁ এইবিলাকত একেবাৰে বেয়া। তাৰপাছত এয়া ভাজি বহাই দিছোঁ ৰাতিপুৱাৰ কাৰণে। এয়া দালি বনাই লৈছোঁ, মানে সোনকালে বনাই দিছোঁ। আজি এফালে যাম, ব্ৰেকফাষ্টৰ কাৰণে ৰুটি বনাইছোঁ। আৰু মই ভাবি আছোঁ, সদায় দেখি থাকোঁ ৰুটি পিজ্জাটো, আজি খাবলৈ মন গৈছে। বোলো আজি খাম ৰুটি পিজ্জা এটা, এইটো অফ কৰি লওঁ। আজি খাম ৰুটি পিজ্জা এটা, গতিকে ব'লক আপোনালোককো দেখাই দিওঁ কেনেকৈ। আৰু এই দেখি থাকিলে যে খাবলৈ মন যায়, সদায় ভাবোঁ বনাম। এওঁৰ অফিচ থাকে ৰাতিপুৱা, যিহে লৰালৰি। আজিতো গম পাইছে, সেয়া এওঁ ওলাই গৈছে একে লৰালৰিকৈ ৰাতিপুৱাৰ সময়খিনি। তথাপিতো পঠিয়াই মেলি লৈ গোঁসাই ঘৰত সোমাই মোৰ ৰুটি বনাইছোঁ যেতিয়া, পিজ্জাও বনাওঁ। বাটাৰ দিছোঁ, অলপ নহৰু কাটি দিছোঁ। মই আচলতে নহৰু স্মেলটো ভাল পাওঁ। যি য'ত চব্জি থাকে এনেকৈ দিব। আৰু ৰুটিখনৰ এই যিটো লুটিয়াই দিলোঁ, সেই ছাইডটোত আপোনালোকে মানে পিজ্জা চচ নহ'লে বা মেয়নিজ এনেকৈ কিবা লগাই দিব। মই ৰাতিপুৱাতে সেইবিলাক খাবলৈ ইচ্ছা কৰা নাই, গতিকে একদম প্লেইনভাৱে বনাইছোঁ। একদম ওপৰত অকণমান চচ দিছোঁ আৰু ভাল লাগক বুলি, কিন্তু এনেও বহুত টেষ্টি হৈছিলে এনেকৈ খাবলৈ। আৰু মেয়নিজ চীজটো মোৰ নাছিলেই, গতিকে মই দিয়া নাই আৰু ৰাতিপুৱাতে নাখাওঁ বাৰু। আৰু এয়া লৈ লৈছোঁ খাবলৈ। আৰু ব'লক অকণমান কৰি দিওঁ কেনেকুৱা হৈছে। বহুত টেষ্টি দেই। আৰু ব'লক এতিয়া গ'লোঁ অকণমান কাম বন সামৰি ওপৰলৈ, চাটৰ ওপৰলৈ, আৰু অকণমান দেখাই দিছোঁ সেই বাগান ভেলিয়াজোপাও বৰ ধুনীয়া হৈছে। এইজনী লিজা আহিছিল, বৰমা নেদেখাবা লেতেৰা হৈ আছে বোলে। একো লেতেৰা হৈ থকা নাই, অকণমান দেখুৱাই দিওঁ মোৰ ৰাইজক। আৰু তাৰপাছতে ইয়াৰ লৈছোঁ বিলাহীখিনিও দেখুৱাই দিছোঁ, পকা নাই, মাজে মাজে দুই এটা পকিছে। এইয়া আৰু এইকেইজোপা হৈছে ড্ৰেগন ফ্ৰুটছ, দেখিতো গম পাইছেই। আৰু তাৰপাছত ব'লক যাওঁ মাৰ ওচৰলৈ। মা কি কৰিছে? ঠাণ্ডা লাগিছে। মই কেক বনাম ৰ'ব, আকৌ গৰম কৰি হেৰি তাক আনি দি থ'লে লাভ নাই, গৈ পেলাই তাতে খাই ভাল থৈ দি। আৰু এইকেইদিন বৰ ঠাণ্ডা পৰিছে ন, মাৰো একেবাৰে বেয়াই লাগে ৰাতিপুৱা দেখিলে। আৰু ব'লক ঠাণ্ডাত জুতি লগাই বৰ কেইটামান খাওঁ। মচুৰ দালি লৈছোঁ, তাতে দিছোঁ কেঁচা হালধি, গাজৰ, ধনিয়া আৰু অকণমান নহৰু। আপোনালোকে এনেকৈ যদি কোনোবা ল'ৰা ছোৱালীয়ে পাচলি খাবলৈ বেয়া পায়, বৰত এনেকৈ পেষ্ট বনাই দিবচোন পাচলিটো। আৰু এনেকৈ বৰটো খাবলৈ বহুত টেষ্টি হয়। গাজৰ বা ৰঙালাও এনেকুৱা যি জাতীয় বস্তু থাকে একেলগে পেষ্ট বনাই দি বৰ বনাবচোন, ভাজিবচোন, বহুত ভাল লাগে। অকণ কচুৰি মেথি, অকণ পিঁয়াজো কাটি দিছোঁ, অকণমান নিমখ, অকণমান খোৱা চ'দা দিছোঁ। এই বৰকেইটা খাবলৈ বহুত টেষ্টি হয়। মচুৰ দালি এনেকৈ পাচলি দি পেলাই মানে পেষ্ট এটা বনালে বহুত টেষ্টি হয়। আৰু কুটিও দিব পাৰি সৰু সৰুকৈ, কিন্তু তাতে অকণমান পেষ্ট বনাই দিলে বেছিয়ে ভাল লাগে খাবলৈ। মই কেঁচা হালধি ল'ৰা ছোৱালীয়ে নাখায় যে, এনেকৈ বৰতে দি দিব পাৰি। এতিয়া মই ওলাইছোঁ গোৱেংকা যাব, পটাপট ওচৰতে হয় যিহেতু, গতিকে একো কৰা নাই, খালী কুৰ্তিটো সলাই লৈছোঁ আৰু গৈ আহোঁ। এতিয়া বাজিছে 12টা বাজি গৈছে, এটালৈ মই আহি পাব লাগিব, কাৰণ 1-1:30 ভিতৰত ভাত খোৱা হয়। তো ব'লক আপোনালোককো লৈ যাওঁ। মই যাওঁ, কি লাগিব? আৰু মায়ে ক'লে গোৱেংকা গ'লে মোক মাত দি যাবি, সেইকাৰণে মাক মাত দিলোঁ। আৰু মাকো বোলে কিবা এটা আনি দিব লাগে, মায়ে পইচা দিলে লৈ ল'লোঁ। আৰু ব'লক এতিয়া গৈ থাকোঁ গোৱেংকালৈ বুলি। আমাৰ আকৌ কি জানেনে, এইখন বন্ধ কৰি থ'ব লাগে, নহ'লে ওপৰত মানে মানুহবিলাক গমেই নাপায় কোন সোমাইছে কোন নাই সোমোৱা, বিৰাট দিগদাৰী। আৰু এয়া গেট মাৰি গেট খুলি ব'লক গৈ আছোঁ। আৰু সময়খিনি ইমান পটাপট যায়, মানে 12টা বাজি গ'লে চিন্তাই লাগি যায়, কাৰণ গৈ মেলি বস্তু পচন্দ কৰি আনোতে মেলোতে 1টা বাজি যাবই। এয়া আহি পাই গ'লোঁ গোৱেংকা। আৰু প্ৰথমতে ওপৰত গ'লোঁ, তাত
যি য'ত ল'বলগীয়া আছিল লৈ ল'লোঁ। তাৰপাছতে মায়েও এটা চাৰ্ট আনিব দিছিলে আৰু ময়ো এটা চাৰ্ট ল'লোঁ। কিহৰ কাৰণে লৈছোঁ, মানে চাৰ্টটো কিয় লৈছোঁ সেইটো বাৰু মই পিছত ক'ম আপোনালোকক। কিবা এটা আছে ঘৰত। আৰু ব'লক এতিয়া এয়া পায়ে গ'লোহি নহয় ঘৰ। এইয়া চাওক, ঘৰ আহি পায়ে গ'লোহি। 1:30 বাজিল, তাকে কৈ আছোঁ। তাৰপাছত কাপোৰ কানি সলাই এয়া ভাত খাব লৈছোঁ। জায়ে দিছিলে মাটি দালি আৰু মাছৰ ভাজি। এই কি যে মজা। আৰু তেন্তে আজিলৈ আহোঁ।